যোৱা 19 ছেপ্টেম্বৰ তাৰিখে যি ঘটনা সংঘটিত হ'ল, জুবিন গাৰ্গৰ মৃত্যু ঘটিল আমাৰ প্ৰিয় শিল্পীগৰাকীৰ, এতিয়াও শোকত ম্ৰিয়মান হৈ আছে ৰাজ্যবাসী। দৈনন্দিন বিভিন্ন বা বাতৰি ওলাই আছে। তো পৰিৱেশটো এতিয়াও এনেকুৱা হোৱা নাই। আমি যেনেধৰণেৰে এটা বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে কাৰ্যসূচীবোৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিলোঁ 13 তাৰিখৰ দিনটোত, বা 14 তাৰিখে যিধৰণে ৰেলী পতাৰ সিদ্ধান্ত লৈছিলোঁ। যোৱাকালি আমি এখন দলীয় সভা অনুষ্ঠিত কৰিলোঁ আৰু দলীয় সভাত সকলোৱে একেমুখে ক'লে যে আমি এনে পৰিৱেশত এইখিনি প্ৰগ্ৰেম কৰাটো সমীচীন নহ'ব। আমি জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিষ্ঠা দিৱসটো আমি অনুষ্টুপীয়াকৈ আমি অনুষ্ঠিত কৰিম দলৰ মূল কাৰ্যালয়ত আৰু জিলাৰ সদৰ কাৰ্যালয়ত আৰু লগতে সমষ্টি সমিতি মূল কাৰ্যালয়ত, আৰু য'ত সদৰ কাৰ্যালয়ত সদৰ আছে সেই সমষ্টিয়ে সদৰ কাৰ্যালয়তে একেলগে যৌথভাৱে উদযাপন কৰিব। আৰু বাকী যিকেইটা প্ৰগ্ৰেম সেইকেইটা আমি এতিয়া তাৰিখ ঠিক কৰা নাই। খুব সোনকালে আমি সেই কথাখিনি আমি সেই ক্ষেত্ৰত এটা সিদ্ধান্ত লৈ নতুনকৈ বাকী দলকেইটাৰ লগতো অলপ তেওঁলোকৰ কনভেনিয়েণ্ট হ'ব লাগিব। আমি কথা বতৰা পাতি আৰু পৰিৱেশ পৰিস্থিতি চাই আমি এইকেইটা প্ৰগ্ৰেমকে অনুষ্ঠিত কৰিম। আৰু আমি প্ৰতিষ্ঠা দিৱসৰ দিনটোত প্ৰতিষ্ঠা দিৱসৰ লগতে জুবিন গাৰ্গলৈ এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিবৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছোঁ। আমাৰ যিবিলাক সাংগঠনিক স্তৰ, আমাৰ অন্যান্য সচৰাচৰ যিবিলাক আমাৰ প্ৰগ্ৰেম প্ৰতিষ্ঠা দিৱস ৰখা হয়, তাৰ উপৰিও এইটো এটা বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা তাতে থাকিব।